ডিফুত জব্দ 4 কুইণ্টেল নিষিদ্ধ থাইলেণ্ড মাগুৰ নগাঁৱৰ পৰা ডিমাপুৰলৈ নিয়াৰ সময়তে জব্দ কৰা হৈছে মাছখিনি এখন বাহনত লৈ যোৱা হৈছিল থাইলেণ্ড মাগুৰ জব্দ কৰি মিন বিভাগে ধ্বংস কৰিলে মাছখিনি মাছ সৰবৰাহকাৰীসকলক বিহিলে 5000 টকাৰ জৰিমনা মিন বিভাগে ইতিমধ্যে ধ্বংস কৰিছে এই মাছখিনি মাছ সৰবৰাহকাৰীক 5000 টকাকৈ জৰিমনা বিহিছে আৰক্ষীয়ে ডিফুত জব্দ কৰা হৈছে 4 কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ নগাঁৱৰ পৰা ডিমাপুৰলৈ নিয়াৰ সময়তে এই মাছখিনি জব্দ কৰা হয় আৰু তাৰ পাছতে এইদৰে পুতি পেলোৱাৰ ব্যৱস্থা কৰে প্ৰশাসন একচুয়ালি তাৰমানে আজি ৰাতিপুৱা আমাক তাৰমানে জিলা হিম চেক পোষ্টৰ পৰা মানে ওচৰে ফোন কৰিলে যে তাতে তেওঁলোকে থাইলেণ্ড মাগুৰ মানে ধৰিছে এই থাইলেণ্ড মাগুৰটো আপোনাৰ মানে নগাঁৱৰ পৰা লৈ গৈ ডিমাপুৰত লৈ যোৱাৰ তেওঁলোকে কৰিছিলে তাতে চেক পোষ্টত ধৰিলে চেক পোষ্টত ধৰাৰ কাৰণে তেওঁলোকে আমাক মানে যিহেতু আমাৰ মানে ফিচাৰী ডিপাৰ্টমেণ্টটো আছে ইয়াতে ফিচাৰী ডিপাৰ্টমেণ্টক তেওঁলোকে ফোন কৰিলে তেওঁলোকে ফোন কৰাৰ পাছত আমি আমাৰ তাৰে বোকাজান ব্লকৰ যিজন তাৰমানে আমাৰ তাৰমানে FDO আছিলে আমি তেওঁক মানে পঠালোঁ তেওঁক পঠাই পেলাই আমি মানে মাছ যিখিনি থাইলেণ্ড মাগুৰ মানে চেজ কৰা হৈছিলে এইখিনি আমি তাৰ পৰা লৈ আহি আবাৰ মানে কি কয় ডিপাৰ্টমেণ্টৰ মানে অফিচৰ মানে বেক চাইডত আমি সেইখিনি বস্তু তাৰমানে কিবা কৰিবলৈ তাক ডেষ্ট্ৰয় কৰিবলৈ আমি লৈ আনিলোঁ একচুৱেলি আমাৰ এটা মানে আছাম ফিছাৰিজ এক্ট এজ পাৰ আছাম ফিছাৰিজ এক্ট 2005 সেকশ্যন নম্বৰ 1 সাবসেকশ্যন 8 মতে কি কয় তাৰমানে প্ৰপাগেশ্যন চেলিং মাৰ্কেটিং অফ থাইলেণ্ড মাগুৰ আমি কি কয় তাৰমানে চাইণ্টিফিকেলি কি কয় ক্লেৰিয়াছ গেৰিপিনাছ বুলি কওঁ এইটো মানে মাছটো মানে চাইণ্টিফিক নেমটো এইটো হৈছে আপোনাৰ তাৰমানে এক্সোটিক ফিছ এই এক্সোটিক ফিছৰ তাৰমানে প্ৰপাগেশ্যন মাৰ্কেটিং চেলিং এই গোটেইখিনি মানে বেন হয় মানে এজ পাৰ আছাম ফিছাৰিজ এক্ট 2005 মতে গতিকে সেইটো মতে আমি মানে মাছটো চেজ কৰিলোঁ তেওঁলোকক মানে এজ পাৰ মানে আছাম ফিছাৰিজ এক্ট 2005 মতে আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত